নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া গৈ আছোঁ ফুলগুৰি। এখন মিটিং আছে, তাতে বড়োলেণ্ড হেপিনেছ প্ৰগ্ৰাম এখন ৰখা হৈছে। তাতে আমি আহি পালোঁৱেই। মিটিংখন 10:30 পৰা আছিলে। আমাৰ আহোঁতে অকণমান দেৰি হ'ল। মিটিংখন এতিয়া আৰম্ভ হ'লেই। নামটোতো নাজানো আৰু কোকৰাঝাৰৰ পৰা অহা আমাৰ প্ৰগ্ৰাম অফিচাৰ দাদাক আমি আমাৰ জোনাক ভিউৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। আমাৰ সম্বৰ্ধনাটি জনাইছে আমাৰ জোনাক ভিউৰ ভাইচ প্ৰেচিডেণ্ট কৌশী ৰাভা। আৰু তেওঁ হ'ল আমাৰ প্ৰগ্ৰাম এছ'চিয়েশ্যন। তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ জোনাক ভিউৰ বুক কিপাৰ জোভা চৰকাৰ। এতিয়া আমাৰ তেওঁলোকৰ প্ৰগ্ৰাম আৰম্ভ কৰিব লাগে বুলি পালন কৰিলোঁ। ধন্যবাদ। সকলোকে নমস্কাৰ। আমি গোটেই এৰেঞ্জমেণ্টটো আমি কৰি দিওঁ। আহি পেলাই দেখিলোঁ গোটেই চেয়াৰ, গোটেই টেবল এনেকৈ ইমান ধুনীয়াকৈ তেওঁলোকে সজাই থৈছে। বহুত ভাল লাগিছে। এবাৰ বাইদেউ আৰু বাইদেউৰ টিমৰ কাৰণে জোৰছে হাত চাপৰি দিব। আমি আৰু মানুহ আশা কৰিছিলোঁ বাৰু, একো নহয়, চবৰে বিভিন্ন ধৰণৰ কাম থাকে, এংগেজ থাকে চবে। সেইকাৰণে পিচ একৰ্ড হৈছিলে যে, আপোনালোকৰ চাগে মনত আছে, পিচ একৰ্ডৰে এটা ৰিজাল্ট হয় বড়োলেণ্ড হেপিনেছ মিছনটো। আৰু মূল উদ্দেশ্য এইটোৱে হয় যে আমি একেলগে সমাজৰ মিলি পেলাই আমি কেনেকৈ আমাৰ ব্ৰেইনটো বেলেগ হয়, মনটো বেলেগ হয়। মই কাপোৰ কিনিব বিচাৰোঁ, নহয় এইটো মোৰ পইচা নিমিলিব, তাতো কনফ্লিক্ট। তো আমি সদায় বস্তুটো আমি চাওঁ কি ক'ৰবাত বাহিৰৰ গণ্ডগোল এইটো কনফ্লিক্ট, কিন্তু ভিতৰতো আমাৰ বহুত কনফ্লিক্ট হয় ন। মনটো বেলেগ হয়, ব্ৰেইনটো বেলেগ হয়, মনটো বেলেগ হয়, তাতো বহুত কনফ্লিক্ট। যাৰ কাৰণে আপুনি চাব বহুত কেইটাত খং কাজিয়া ঘৰত কেতিয়াবা হয়। আৰু ৰিচেণ্ট এক্সপ্ৰেছ কৰা আমি জেগা পাই গ'লোঁ, আমি আমাৰ মনৰ কথাটো ক'ব পাৰোঁ বা এবাৰ এক্সপ্ৰেছ কৰিব পাৰোঁ। আমাৰ সেই মিছনটো আমি এটা জেগা দিওঁ আৰু নিজে নিজৰ কথাটো ক'ব পাৰে, কোন বস্তুটো আমাক টানি ধৰি আছে। কাগজ এখন মুখত ৰাখি আমাক আঁকিব দিলে। আমাৰ নিজৰ ড্ৰেছখন হ'ব আৰু এয়া মই আঁকিলোঁ, এইটো মই আঁকিলোঁ। খুব ফূৰ্তি কৰিলোঁ, হাঁহি ধেমালি কৰিলোঁ। ভাল লাগিছে মিটিংখনত আহি, বহুত কিবা কিবি শিকিব পালোঁ। হেপিনেছ মিছনৰ অধীনত থকা যিটো আমাৰ BTCৰ বড়োলেণ্ড হেপিনেছ মিছন বুলি এটা বিভাগ আছে, এই বিভাগটোৰ লগত সংগতি দেখি আমাৰ আজি ফুলগুৰি LP স্কুলত ইয়াৰ এটা কমিউনিটি পিচ প্ৰগ্ৰাম এটা ৰখা হৈছিলে। এই প্ৰগ্ৰামটোত একচুৱেলি আমাৰ যিটো BTC চৰকাৰৰ বড়োলেণ্ড হেপিনেছ মিছন, এই বিভাগটোৰ চোৱা চিতা কৰে আমাৰ BTCC প্ৰমোদ বড়ো ছাৰৰ OSD ৰাজু ঢাকাল ডাঙৰীয়াই। আৰু আমাৰ আচলতে বৰ সৌভাগ্য বা আমাৰ সকলোৰে সৌভাগ্য যে আহি ৰাজু ঢাকাল ডাঙৰীয়া সকলোৰে আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া আমাৰ মাজত ৰাজু ঢাকাল ডাঙৰীয়া OSD।
আৰু তেখেতক এখন গোলাম গামোচাৰে আদৰিছে আমাৰ প্ৰতিভা বাহিনীয়ে। ঠিক আছে, ইয়াৰ পিছতে আমাৰ বাকী যিখিনি প্ৰগ্ৰাম চলি আছিল কণ্টিনিউ হৈ থাকিব। মৰ্মে এই চৰকাৰখন অহাৰ পিছত এই চৰকাৰৰ প্ৰথম দায়িত্ব আছিলে এই শান্তিটো কেনেকৈ পাৰ্মানেণ্টলি BTCত ৰাখিব। যিটো অশান্তিৰ পৰিৱেশ আছিলে তাৰ পৰা আজি শান্তিত কেনেকৈ ঘূৰাই আনিব। 5জনী সদস্য এটা গ্ৰুপ হৈ পেলাই আমাৰ মনৰ শান্তিখিনি ছবি হিচাপে আমি প্ৰকাশ কৰিলোঁ কাগজত। ঘৰখনৰ পৰিৱেশটো যেতিয়া সুন্দৰ হয়, হয়তো মই ইমান সুন্দৰভাৱে আঁকিব পৰা নাই, ইমান মই ছবি অঁকা মোৰ অভ্যাসো নাই, তথাপিতো যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। এতিয়া মিটিংখন প্ৰায় শেষেই হ'ল।